সবকেই নমস্কাৰ আৰু জয় আই অসম। ফাৰ্ষ্ট অফ অল পিছপিনিৰ বেকগ্ৰাউণ্ড নইজটো অলপ ইগন'ৰ কৰিব, ডিউ টু কনষ্ট্ৰাকশ্যন মানে অলপ অসুবিধা হৈ আছে। আৰু ছেকেণ্ডলি লাষ্ট ভিডিঅ'টোত চবেই খুব ছাপৰ্ট দেখাইছে, চবেই নিজৰ বিভিন্ন মন্তব্যকেইটা ৰাখিছে। মই মোৰ এটা সৰু মন্তব্য ৰাখি আমাৰ ভিডিঅ'টো শুৰু কৰোঁ। মোৰ অভাৰঅল মন্তব্যটো এইটো হ'ল যে আমাৰ অনাৰেবল CM ছাৰে এইটোৱে মানে ইছ্যুটো আছিল চাগে হোৰ্ডিং এণ্ড এডভাৰটাইজমেণ্টৰ ওপৰত, ঠিক আছে। কিন্তু অলপ হয় ন কেতিয়াবা টাং শ্লিপ হৈ কিনি বা কেতিয়াবা এগ্ৰেছিভ হৈ কিনি অলপ লিটিল বিট অফ এগ্ৰেশ্যন হৈ কিনি মানে টপিকটো ভটকি যায়। এতিয়া কুৱেশ্যন পেপাৰ পেটাৰ্ণ ওপৰত ক'লে আৰু তাৰপাছত ডাইনামিকৰ ওপৰতো ক'লে দেই, কিয় কি ডাইনামিকটোহে মানে কোচিঙে পঢ়াব নোৱাৰিব এনেকা বুলি কৈ ক'লে। তাৰপাছত আউট অফ চিলেবাছৰ কথাও ক'লে। চ' মোৰ হিচাপে আউট অফ চিলেবাছটো কেতিয়াও নাযায়, বি ইট আছাম গভৰ্ণমেণ্ট, ইণ্ডিয়ান গভৰ্ণমেণ্ট অৰ এনি ইণ্টাৰনেশ্যনেল গভৰ্ণমেণ্ট, কোনেও আউট অফ চিলেবাছ কেতিয়াও এক্সাম নাপাতে। চ' এইটোতো মানে টাং শ্লিপ হ'ল বা এগ্ৰেশ্যনত ক'লে এইটো আমি এজ এ ভিউৱাৰ বুজি পাব লাগিব। এণ্ড ছেকেণ্ড কথা যদি আমি ক'ব যাওঁ, কি কৈছিলে ছাৰে কুৱেশ্যন পেপাৰ পেটাৰ্ণটো এনেকুৱাকৈ টান বনাওক। চাওক ডাইনামিকটো কোচিং ইনষ্টিটিউটে কভাৰ কৰে, নকৰা নহয়। মই কোচিং ইনষ্টিটিউটৰ ফেভাৰত নাই, কিয় মোৰ আৰু কোচিং ইনষ্টিটিউটৰ বহুত বেয়া এক্সপিৰিয়েঞ্চ আছে। মই কেতিয়াবা মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম, কিন্তু মই ভাবিছোঁ এই টপিকটো আমি টানি থাকিব নালাগে বা ডিবেট কৰি থাকিব নালাগে, কিয় কি ষ্টেটিকটো আহিবই। ইণ্ডিয়ান ইকনমিৰ পৰা হোৱাট ইজ GDPৰ মিনিং GDP ছেমেই থাকিব, এইটো পূৰা জনম ছেম থাকিব, এইটো চেঞ্জ হ'ব নোৱাৰে। আপুনি যদি GDPৰ মিনিং ইমান ভালকৈ পঢ়ি যায় তে যিমানেই কুৱেশ্যন টান কিয় নাকাটক আপুনিতো পাৰিবই। ছেম ৱাইজ আছাম হিষ্ট্ৰীৰ পৰা অহোম ডাইনেষ্টিৰ কথা, চুকাফা, চুহুংমুং, প্ৰতাপ সিংহা সিহঁতৰ কথা ছেমেই থাকিব, আমি এইটোৱে পঢ়ি যাব লাগিব আৰু কুৱেশ্যন ইয়াৰ পৰাই আহিব। কিয় কি আপুনি সিহঁতে জানে, মোৰ PYQ এনালিচিছ আছে, আপুনি সিহঁতে চেনেলত চাই ল'ব। ষ্টেটিক পৰা 65 কুৱেশ্যন আহে, 65। আৰু অসমৰ ষ্টেটিক পৰাও ছামথিং এৰাউণ্ড 25 মান আহে, ঠিক আছে। 10টা কুৱেশ্যন পৰা 15টা কুৱেশ্যন আপোনাৰ ডাইনামিক পৰা আহে, ধৰক কাৰেণ্ট এফেয়াৰ্ছ বা এইটো। এতিয়া 10টা-15টা কুৱেশ্যন কাৰণেতো আৰু আপুনি এই এনাউন্সমেণ্টটো শুনি কিনি ষ্টেটিক নপঢ়িলে নহ'ব। চ' ষ্টেটিক ইজ ভেৰি ইম্পৰ্টেণ্ট, ইট উইল বিল্ড আৱাৰ ফাউণ্ডেশ্যন। চ' সেয়াই কথা আছিল। চ' ষ্টেটিক কেতিয়াও চেঞ্জ নহয়, ষ্টেটিক পঢ়িবই লাগিব আৰু 90% অফ দ্য পেপাৰ উইল বি ষ্টেটিক অনলি, ঠিক আছে। খালি কুৱেশ্যনৰ টাফনেছটো অলপ বঢ়াব কমাব পাৰে, কিন্তু যদি আপুনি ভালকৈ কনচেপ্ট বুজি যায় ন, ইট ইজ মানে ফাৰ এনাফ, মতলব টেনশ্যনে কৰিব নালাগে। চ' আজি আমাৰ ভিডিঅ'টো শুৰু কৰোঁ, নহ'লে বেছি লম্বা লেকচাৰ হৈ যায়। চ' আজি আমাৰ স্কিমৰ ওপৰত হয়, PYQ, ৰিপিটেড PYQ। এতিয়া চাওক শ্ৰদ্ধাঞ্জলি স্কিমৰ ওপৰত সুধিছে, এবাৰ ট্ৰাই কৰক। ইয়াত কি সুধিছে সদায় চাব, এটেম্প কৰাৰ আগত ইয়াত কি সুধিছে, কাৰেক্ট সুধিছে। চ' এতিয়া অলপ এটেম্প কৰিব কাৰণে চেষ্টা কৰক, মই 10 ছেকেণ্ডমান দিছোঁ। ঠিক আছে, এতিয়া মই কওঁ। চাওক ইয়াত কি কৈছে, দ্য গভৰ্ণমেণ্ট অফ আছাম লঞ্চ দ্য স্কিম ইন দ্য মেমৰি অফ লিজেণ্ডাৰী মিউজিচিয়ান জুবিন গাৰ্গ। এতিয়া জুবিন গাৰ্গ দা আমাৰ হাৰ্টথ্ৰব, তেখেত ঢুকাল আৰু তেখেতৰ নাম নিউজত আছিল। চ' নিউজত শ্ৰদ্ধাঞ্জলি স্কিম লগত এইটো দি দিলে, ঠিক আছে। এতিয়া ছেকেণ্ড কি কৈছে, ইট এইমছ টু এনশ্যোৰ ডিগনিফাইড ৰিপাট্ৰিয়েশ্যন অফ মৰ্টেল ৰিমেইনছ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। মানে এইটো কৈছে যে যোনকেইটা মানুহ মাৰা যায় অসমৰ বাহিৰত, যোনে অসমৰ মানে বাসিন্দা ৰয়, সিহঁতৰ ৰিমেইনছটো, সিহঁতৰ বডিটো অনা নিয়াত অসম চৰকাৰে মদত কৰে কৈছে। নাম্বাৰ 3টো কৈছে, ইট কভাৰ্ছ ডেথ অকাৰিং ডিউৰিং মেডিকেল ট্ৰিটমেণ্ট আউটছাইড দ্য ষ্টেট, এইটো শুনিলে। আৰু ফ'ৰ্থটো চাওক, ইট উইল বি মেনেজ বাই আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইন কলাবৰেশ্যন উইথ স্পেচিয়েল ব্ৰাঞ্চ অফ আছাম পুলিচ। চ' এতিয়া আপুনি অপশ্যনটো চালে। এতিয়া আমি কোডত আহোঁ, ঠিক আছে। এতিয়া যোনে জানে স্কিমটো, শ্ৰদ্ধাঞ্জলি স্কিমটো মানে বেচিকেলি যোনকেইটা আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ ষ্টুডেণ্টছ থাকে আমাৰ অসমৰ বাহিৰত, যোনে অসমৰ বাসিন্দা ৰয়, সিহঁতৰ যদি ডেথ হৈ যায় তে সিহঁতৰ বডিটো আনি কিনি আমাৰ অসমত অনাৰ দায়িত্ব আমাৰ অসম চৰকাৰে লয়। গোটেই ট্ৰান্সপৰ্টেশ্যন কষ্টটো আমাৰ অসম চৰকাৰে বিয়াৰ কৰে। চ' এই স্কিমটো ইটোৰ ওপৰত আছে, ঠিক আছে। এতিয়া আমি চাওঁ, ইয়াত জুবিন গাৰ্গৰ নাম আছে আমাৰ হাৰ্টথ্ৰব। চ' অবভিয়াছলি এইটো ৰং হ'ব, ঠিক আছে। চ' 1-2 ৰং হ'লে এতিয়া কেনেকৈ এলিমিনেট কৰিব, 1 ৰং হ'ল তে অপশ্যন A টো নহ'বই। এতিয়া 1 ৰং হ'ল মানে অল দ্য ষ্টেটমেণ্ট আৰু কাৰেক্টো নহ'বগৈ, তে
অপশ্যন এ আৰু অপশ্যন ডি টো গ'লেই এতিয়া বি আৰু চি বাকী আছে বি আৰু চিত কি আছে অপশ্যন 2 আৰু অপশ্যন 3 এতিয়া এই দুটাৰ পৰা এটাই হ'ব আনসাৰটো মানে নহয় জানো এলিমিনেশ্যন ইমান গম পালো তে এতিয়া আপুনি নিজে কওক আপুনি যেহেতু জানে শ্ৰদ্ধাঞ্জলি স্কিমটো কি হয় ইটোৰ লগত ৰিলেটেড এইমছ টু এনশ্যোৰ ডিগনিফাইড ৰিপাট্ৰিয়েশ্যন অফ মৰ্টেল ৰিমেইনছ চ' অবভিয়াছলি আনসাৰটো কি হৈ যাব 2 হৈ যাব ঠিক আছে আৰু আপুনি চাবই নালাগে 4 কিয় কি 2 আৰু 4 পৰাটো এটাই হ'ব ন ঠিক আছে চ' আনসাৰ উইল বি 2 কিয় কি ইয়াত কি কৈছে it will be managed by Assam State Disaster Management Authority in collaboration with special branch এতিয়া আপুনি ইমান শিওর নহয় ধৰক আপুনি নাজানে স্কিমটো ই ডিটেইল কি ইমপ্লিমেন্ট কোনে কৰি আছে বা মেনেজ কোনে কৰি আছে হলো ইয়াত আমাৰ কি দিছে যে দুটা পৰা এটাই হ'ব যিকোনো দুটা কোৱেশ্চনটো নহয় দুটা অপচন থাকিলে অলপ কনফিউজ হলে হয় যে ইয়াত 2 and 4 আছে and 4 আছে and 2 আছে এনেকা হলেও আমাৰ অসুবিধা হলে কিন্তু যেহেতু খালি 2 আছে আৰু খালি 4 আছে সো অবভিয়াসলি আমি 2 টোৱে চুজ কৰিম সো আনসাৰ উড বি বি ঠিক আছে মই এইটোৰ কনসেপ্টটো বুজাম মই এক্সপ্লেনেশ্যন দিছো চাক ইয়াত সেম বস্তু ৰিপিট হৈছে দ্য আসাম গভৰ্ণমেণ্ট স্কিম ডেট প্ৰভাইডছ কমপ্লিট এছিষ্টেন্স ফৰ ডিগনিফাইড ট্ৰান্সপৰ্টেশ্যন অফ মৰ্টেল ৰিমেইনছ অফ পিপল ফ্ৰম আসাম হু লষ্ট দেয়াৰ লাইভছ এনিৱেৰ আউটসাইড ষ্টেট ইজ নেম ইজ চাক ইয়াত চাৰিটা নেম দিছে এতিয়া মই আপোনাৰ হিতৰ কাৰণে এটা কম টাস্ক দিওঁ যে আপুনি ঘৰত আছে আপুনি সার্চ কৰিব যে কি হয় এতিয়া আপুনি যেহেতু ওপৰৰ কোৱেশ্চনটো সলভ কৰি আহিলে তো মই আশা কৰো যে আপুনি এই আনসাৰটো দিব পাৰিব ঠিক আছে বাকি এই স্কিমটো কি হয় এই স্কিমটো কি হয় এই স্কিমটো কি হয় ডিটেইলস জানি যাব কিউকি অলৰেডি যদি অপচনত দিছে এপিএসসি মানে ইন নেক্সট কামিং ইয়ার্স কোৱেশ্চনতো দিব পাৰে ইকিটাৰ বনাই কিনি ঠিক আছে এই ভূমিপত্ৰ স্কিমটো কি হয় সো আনসাৰটো ইয়াৰ আপুনিতে জানে শ্ৰদ্ধাঞ্জলি হ'ব যেহেতু আমি ইয়াত জাস্ট সলভ কৰি আহিলো ঠিক আছে ওকে নাও লেটস গো টু দ্য নেক্সট টপিক নেক্সট স্কিম ইয়াত দিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এইটোতো সবেই জানে চাগে মই আশা কৰো এইটো আপুনি নিজে এটেম্প কৰিব ঠিক আছে এইটো মই আপোনাৰ ওপৰত এৰি দি আছো কোৱেশ্চনটো এবাৰ ভালকে চাই লওক ঠিক আছে 5 সেকেন্ড এটা দিছো আৰু এতিয়া চাক নিযুত মইনা আঁচনি সবেই জানে ইয়াত চাব দে ইয়াত কি সুধিছে কাৰেক্ট সুধিছে কিন্তু আৰু ইয়াতো কি কৈছে ইয়াত একো কোৱা নাই ঠিক আছে এতিয়া আমি অপচন কিটা চাও shall increase the gross enrollment rate of girls and reduce dropout বহুত ভাল কথা কৈছে কাৰেক্ট হ'ব পাৰে shall help to enhance human development index ইটো বহুত ভাল কথা কৈছে কাৰেক্ট হ'ব পাৰে shall help to enhance gender development index ইটো কাৰেক্ট shall help to improve gender inequality index ইটো কাৰেক্ট চাক এই চাৰিটা পইণ্ট আপুনি স্কিমৰ ভিতৰত নাপায় কিন্তু আপুনি বুজি পাব লাগিব যে স্কিমটো কি হয় নিযুত মইনা আঁচনি মানে ছোৱালী কিটাৰ এম্পাৱাৰমেন্ট কৰা ফিমেলস এম্পাৱাৰমেন্ট কৰা নহয় জানো থ্ৰু ফাইনান্সিয়েল এসিস্টেন্ট তে অবভিয়াসলি যেতিয়া এটা ফিমেলক মানে কি কয় সাপোর্ট কৰিব থ্ৰু ফাইনান্সিয়েলি গ্ৰছ এনৰোলমেন্ট ৰেট অফ গাৰ্লছ বাঢ়িবই কিউকি ষ্টুডেন্টৰ কাৰণে হয় ঠিক আছে তাৰ পাছত হিউম্যান ডেভেলপমেন্ট ইনডেক্সও বাঢ়িবই কিউকি ছোৱালী কিটাৰ ডেভেলপমেন্ট হ'ব আৰু জেন্ডাৰ ডেভেলপমেন্ট ইনডেক্স যেহেতু ছোৱালীৰ ওপৰত পুৰা স্কিমটো ইটোও বাঢ়িব আৰু জেন্ডাৰ ইনইকুৱেলিটি ইনডেক্স ইটো কমিব ঠিক আছে সো গুটে ইকিৰে জেনাৰেল পইণ্ট যেতিয়া জেনাৰেল পইণ্ট দিছে কোনো এক্সট্ৰিম সেন্টেন্স দিয়া নাই obviously the answer will be all of the above ঠিক আছে so don't struggle in these things now let's get to the next ইয়াত সাকিটা অসম মালা স্কিম আৰু এটা স্কিম আছে আপুনি যদি মনত ৰাখে আমাৰ সেন্ট্ৰেল স্কিম কয় কি ভাৰত মালা ঠিক আছে এইটোৰ ওপৰত আপুনি অলপ ঘৰত বহি চাই ল'ব এতিয়া অসম মালা কি লগত ৰিলেটেড ভাবক এইটোতো বহুত ইজি হয় একচুয়ালি মই কৈ দিও the answer is road construction এটা road construction কি হয় road construction এটো ইম্পৰ্টেন্ট কিন্তু এনকা নহয় যে আমাৰ গল্লিৰ roadৰ construction কানে ইকিটা নহয় কিন্তু মানে এটো স্টেট হাইওয়ে ঠিক আছে স্টেট হাইওয়ে আৰু ডিস্ট্রিক্ট রোডস কানে হয় ঠিক আছে আৰু ইট ইজ ইন লাইন অসম মালা ইজ ইন লাইন উইথ ভাৰত মালা of government of India ঠিক আছে সো আমি এই অলপ নোটস কিটা আমি চাই লম আৰু ইয়াত আৰু এটা চাক জীবন প্ৰেৰণা স্কিম এটা জীবন প্ৰেৰণা স্কিম কি হ'ব অলপ ভাবক ঠিক আছে আৰু নিজে এটেম্প কৰিব চেষ্টা কৰক মই 5 সেকেন্ড দি আছো ইয়াত চাক ইয়াত কি সুধিছে কাৰেক্ট সুধিছে সো টেক দ্য টাইম 1 মিনিট ৰখিব কি সুধিছে চাক The primary objective of Jivan Prerana scheme announced in the Assam budget 2025-26 was
5 সেকেন্ড এটা লওক ঠিক আছে এতিয়া মই কওঁ provide loan to startups ওপৰত হয় নহয় যদি আপুনি তে নিউজ পঢ়ে বা বাজেটটো চাই ইটো ষ্টাৰ্টআপৰ ওপৰত নহয় provide financial assistance to graduate and research scholar of Assam ইটো ভাল লাগিছে ঠিক আছে একচুয়ালি ইটো হয় it provide financial assistance to people with disabilities কৈছে এটো আমি এটা ঠিক নাম আৰু provide medical loan to patient with life threatening disease ইটোটো একেবাৰে নহয় তে এতিয়া আমি অপশন এলিমিনেট কৰো 4 একেবাৰে নহয় সো সি অপশনটো গলে ঠিক আছে 1 একেবাৰে নহয় তো এ অপশনটো গল এতিয়া 2 আছে বা নন অফ দা এবভ আছে এতিয়া 2 মানে আলটিমেটলি 3 ও রং হৈ গল মানে কিয়কি ইয়াত 3 টো অপশনতে নাই ঠিক আছে তে এটা বাছিলে কি খালি 2 অপশনটো বাছিছে তে 2 অপশনে হয় আনসারটো ইট প্রোভাইডস ফাইনান্সিয়াল অ্যাসিস্ট্যান্স টু গ্রাজুয়েট এন্ড রিসার্চ স্কলার যদি আপনি তে না জানে জীবন প্রেরণা স্কিম আমার এটা আনএমপ্লয়মেন্ট ভাত্তা হয় 2025 জুনে গ্ৰেজুৱেট কৰিছে হিন্দৰ কাৰণে এক বছৰ কাৰণে 2500 কে আমাৰ অসম চৰকাৰে দিয়ে যদি আপুনি ষ্টাডি কৰি আছে বা ষ্ট্ৰাগল কৰি আছে বা জব বিচাৰি আছে হিটো ট্ৰানজিশন ফেজত আপোনাক মানে এটা ফাইনান্সিয়াল সাপোৰ্ট আমাৰ অসম চৰকাৰে দিছে জীৱন প্ৰেৰণা স্কিম লৈ ঠিক আছে সো দ্যাট ইজ দ্য থিং ইমানে আছিল এতিয়া আমি অলপ স্কিম কেটা চাই যাও শ্ৰদ্ধাঞ্জলি স্কিম টু 2025 হয় ঠিক আছে human welfare initiative হয় ঠিক আছে ensure dignified repatriation of mortal remains মানে মৰাজনৰ বডিটো কিন্তু তেখেত অসম ৰেসিডেন্ট হ'ব লাগিব and who die outside the state মানে বাহিৰত মানে ডেথ হ'ব লাগিব aim to reduce the financial and logistic burden মানে যোনটো এম্বুলেন্সৰ ভাড়া বা গাড়ীৰ ভাড়া থাকে ন বা কেতিয়াবা ট্ৰান্সপোৰ্টেশন এক্সেস না থাকে আমাৰ লোৱাৰ মিডল ক্লাস ফ্যামিলিৰ লগত সো তেতিয়া আমাৰ অসম চৰকাৰে হেল্প কৰে and it assists migrant workers and students who die outside Assam ঠিক আছে Assam government bears the transportation cost okay ইটো মনত ৰাখিব and diseased person must be bona fide resident মানে অসমৰ বাসিন্দাৰ হ'ব লাগিব আৰু special branch of Assam police okay special branch of Assam police act as a nodal agency and a state nodal officer DIG rankor verifies and coordinate the repatriation process ইটো জানি ৰাখা দৰকাৰ কিয়কি অলৰেডি কোৱেশ্চনত সুধিছে আপুনি যদি দেখিছে state disaster management এ বিলে ইমপ্লিমেন্ট কৰে বুলি কৈছে সো ইকিটা জানি ৰাখা দৰকাৰ সেকেন্ড আমি অসম মালা ওপৰত আহো অসমমালা কি হয় এই রোড ইনফ্রাস্ট্রাকচার প্রোগ্রাম হয় কি আপগ্রেড করে স্টেট হাইওয়ে আর মেজর ডিস্ট্রিক্ট রোড আপগ্রেড করে কোনে ফান্ড করে আর স্টেট গভর্নমেন্টই করিব অবভিয়াসলি কিউকি স্টেটর স্কিম হয় আর এক্সটার্নাল এজেন্সিজ লাইক নাবার্ড এডিবি ঠিক আছে এআইবি হিন্দে ফান্ড করে আর ঠিক আছে ইমপ্লিমেন্ট কোনে করে অসমমালা প্রজেক্ট আমার পিডব্লিউআরডি ডিপার্টমেন্ট অসমৰ ঠিক আছে আৰু কি সিস্টেম ইউজ কৰে মনিটৰ কৰিব কাৰণে ইট ইউজেস রোড এসেট ম্যানেজমেন্ট সিস্টেম RAMS ঠিক আছে সো কিটাবা ওয়ান লাইনার হুডি দিব পারে যে অসমমালা আমার এনেগেনকা রোড ইনফ্রাস্ট্রাকচাৰৰ প্রজেক্ট হয় এটা আমি বস্তু ইউজ কৰো সফটওয়্যার বা হোয়াটএভার কি সিস্টেম আমি ইউজ কৰো আমাৰ অসমমালা প্ৰজেক্ট মনিটৰ বা মেইনটেইন কৰিব কাৰণে তো ইট শুড বি RAMS রোড এসেট ম্যানেজমেন্ট সিস্টেম কিয়কি ইনডেপথ হুদিলে এনেকাই ঘুৰাই পকাই হুদিব সো আমি ডাইমেনশনটো সবখিনি ভাবি যাব লাগিব এটা জীবন প্ৰেৰণা স্কিম 2025 ত আহিছে কি হয় এই ইউথ ওয়েলফেয়ার ইনিশিয়েটিভ ফ্রেশ গ্রাজুয়েট মানে জুনে 2025 ত ঠিক আছে এটো মনত ৰাখিব জুনে 2025 ত পাস আউট হৈছে হিন্টৰ কাৰণে হয় স্কিমটো ঠিক আছে ডিউৰিং দ্য ট্ৰানজিশন ফ্ৰম এডুকেশন টু এমপ্লয়মেন্ট মানে এটো স্কিমটো বেসিক্যালি ফ্রেশ গ্রাজুয়েট কাৰণে হয় জুনে 2025 ত পাস আউট কৰিছে আৰু কিয় হয় হিন্তে যেহেতু ডিগ্ৰী জাস্ট পাস আউট কৰিছে এটা কিবা চাকৰি কৰিব নে প্ৰাইভেটত কৰিব নে এক্সাম কাৰণে প্ৰিপেয়াৰ কৰিব তো এক বছৰ কাৰণে 2500 কে এটা আনএমপ্লয়মেন্ট সাপোর্ট দিয়ে আৰু যোনকিটা আনএমপ্লয়েড গ্রাজুয়েট আছে সো তার এলিজিবিলিটি টু কি হয় আমি চাইলো অসমৰ বাসিন্দাটো হ'বই লাগিব এন্ড মাস্ট বি গ্ৰেজুৱেট ইন 2025 মনত ৰাখিব 2024 লিখি দিব কিন্তু এপিএসসি আৰু গ্ৰেজুৱেচন শুড বি ফ্ৰম ষ্টেট অৰ সেন্ট্রাল গভর্নমেন্ট ইনস্টিটিউশন ওকে এটো মনত ৰাখিব এন্ড ক্যান্ডিডেট শুড বি আনএমপ্লয়েড মানে যোনে এপ্লাই কৰিছে তেখেত আনএমপ্লয়েড হ'ব লাগিব আৰু সবচে বেছি ইম্পৰ্টেন্ট এনুৱেল ইনকামটো কি কিয়কি বহুত স্কিমত এনুৱেল ইনকাম 3 লাখ 4 লাখ লিমিট থাকে বা 8 লাখ লিমিট থাকে ঠিক আছে ইয়াত 10 লাখ লিমিট কৈছে মানে যাৰ ঘৰৰ ফ্যামিলি এনুৱেল ইনকাম 10 লাখ লিমিটৰ পৰা কম হিন্তেহে ইটো কাৰণে এলিজিবল আছে এটো মনত ৰাখিব এটো বহুত ইম্পৰ্টেন্ট কিন্তু দেই
কিউকি ষ্টেটমেণ্ট বনাই আহিব আৰু কোনে কোনে এই জীৱন প্ৰেৰণা স্কিমটো নাপাব, যোনে নিযুত মইনা আঁচনি পাইছে, ঠিক আছে, এই যোনটো আমি জাষ্ট ডিছকাছ কৰিলোঁ, আৰু চিলড্ৰেন অফ মষ্ট গভৰ্ণমেণ্ট এমপ্লয়িজ এক্সেপ্ট মানে গ্ৰেড 3 এমপ্লয়ীকেইটাৰ ল'ৰা ছোৱালীও নাপাব কৈছে, ঠিক আছে। আৰু গ্ৰেজুৱেট ফ্ৰম প্ৰাইভেট অৰ অ'পেন ইউনিভাৰ্চিটি, যোনে প্ৰাইভেট বা অ'পেন ইউনিভাৰ্চিটিৰ পৰা মানে গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে নাপাব জীৱন প্ৰেৰণা স্কিমটো, ঠিক আছে। আৰু এইটোতো ইন জেনেৰেলে কথা, চবে জানিবই এইটো সিহঁতে কেনেকৈ পাব ন। এতিয়া নিযুত মইনা আঁচনিৰ ওপৰত আহোঁ। 2024ত লঞ্চ হৈছে। কোনে ইমপ্লিমেণ্ট কৰে? হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে ইমপ্লিমেণ্ট কৰে। ফাইনেন্সিয়েল ইনচেণ্টিভ কাৰ কাৰণে হয়? ফিমেল ষ্টুডেণ্ট কাৰণে হয়। এইমছ টু প্ৰিভেণ্ট চাইল্ড মেৰিজ দেখিছে, এণ্ড প্ৰমোট ৱমেন এম্পাৱাৰমেণ্ট। হায়াৰ ছেকেণ্ডেৰী ছোৱালীৰ কাৰণে 1000কে পাৰ মান্থ দিয়ে, গ্ৰেজুৱেশ্যন কাৰণে 1250কে পাৰ মান্থ দিয়ে, এণ্ড পষ্ট গ্ৰেজুৱেশ্যন মানে যোনে মাষ্টাৰ ডিগ্ৰী কৰি আছে সিহঁতৰ কাৰণে 2500কে দিয়ে পাৰ মান্থ, ঠিক আছে। ইয়াত আৰু এটা কথা মন ৰাখিব, কেতিয়াবা সুধি দিয়ে যে বি এডৰ ষ্টুডেণ্ট ইলিজিবল হয় নে নহয়। চ' এইটো মই আপোনাৰ সিহঁতৰ কাৰণে টাস্ক দিছোঁ যে আপুনি নিজে চাই কিনি জনাব কমেণ্টত, বা নিজে নোটত এড কৰি ল'ব যে হয় নে নহয়, সেইটো মই আপোনাৰ কাৰণে টাস্ক দিছোঁ। চ' ইলিজিবিলিটি কি হয় চাওঁ। ফিমেল ষ্টুডেণ্ট হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, জেনেৰেল, মাষ্ট বি ষ্টাৰ্টিং ইন গভৰ্ণমেণ্ট অৰ গভৰ্ণমেণ্ট এডেড, মানে প্ৰাইভেটত যদি আপুনি পঢ়ি আছে তেতিয়া আপুনি নিযুত মইনা আঁচনি এপ্লাই কৰিব নোৱাৰে, আৰু আপুনি আনমেৰিড হ'ব লাগিব, এইটো কথাও মনত ৰাখিব, ঠিক আছে। নিযুত মইনা আঁচনি পাবৰ কাৰণে আপুনি আনমেৰিড হ'ব লাগিব। বহুত ছোৱালীকেইটা এনেকৈ আছে ন যে ডিগ্ৰীতে বা ক্লাছ 12তে বিয়া কৰি লয় কিবা কাৰণত, চ' সিহঁতে এপ্লাই কৰিব নোৱাৰিব। চ' ডেট ইজ দ্য থিং। মই আশা কৰিছোঁ আপোনাৰ কাৰণে হেল্পফুল হৈছে এই ভিডিঅ'টো, এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব, ঠিক আছে। মই এনেকুৱা ভিডিঅ'ছ আনি থাকিম এটাৰ পাছত এটা PYQ ৱাইজ। আৰু এটা কথা মনত ৰাখিব, আমাৰ CM ছাৰে যি এনাউন্সমেণ্ট কৰি গ'ল, ষ্টেটিক পৰ্চন কেতিয়াও নাহাতে, ছেমেই থাকিব ষ্টেটিক পৰ্চন। আমি ভালকৈ PYQ এনালিচিছ কৰি কিনি ভালকৈ পঢ়ি যাব লাগিব, আৰু আমাৰ কি কয় স্কিমছ, ইণ্ডেক্স, এপইণ্টমেণ্টছ ভালকৈ পঢ়ি যাব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ অলপ বেছি টান হ'লে টান হ'ব পাৰে, বাকী ছেমেই থাকিব। আৰু মোৰ যিমান লাগে, আমাৰ অনাৰেবল CM ছাৰে চাগে হোৰ্ডিং আৰু এডভাৰটাইজমেণ্টৰ ওপৰত গোটেই মানে মেটাৰটো আছিল, কিন্তু অলপ ডাইভাৰ্ট হৈ গ'ল। চ' এজ এ ভিউৱাৰ আমিও বুজি পাব লাগিব, ঠিক আছে। বাকী অল দ্য ভেৰি বেষ্ট, কিপ ছাপৰ্টিং এণ্ড ষ্টে টিউন ফৰ মোৰ আপকামিং ভিডিঅ'ছ, এণ্ড শ্বেয়াৰো কৰি দিব কাৰোবাৰ কাৰণে, ঠিক আছে। আৰু অলৰেডি প্লে'লিষ্টত মোৰ বহুত জগ্ৰাফী, আছাম কালচাৰৰ ওপৰত আছে। মই ইণ্ডিয়ান পলিটি, ইকনমি, এনভাইৰনমেণ্টৰ ওপৰতো আনিম। চ' বাই বাই।